গাইজ গুড ইভিনিং। আজি যেহেতু 10 এপ্ৰিলত CM ছাৰে কৈছিল যে মেট্ৰিকৰ যিটো HSLC ৰিজাল্ট দিয়া কথা আছিল। তো আজি 10 এপ্ৰিল হৈ গ'ল, আজি এতিয়া 5টা বাজিলি। তো ৰিজাল্ট অহা নাই। ৰিজাল্ট নাহাৰ কাৰণ কিছুমান আছে, টেকনিকেল প্ৰব্লেমছৰ কাৰণে, আৰু যেহেতু মানে ৰিজাল্ট প্ৰস্তুত কৰি হোৱাই নাই। CM ছাৰে আপোনালোকৰ যিটো ফেচবুক পোষ্ট আছিল, ফেচবুক পোষ্টত আপোনালোকৰ লিখি দিছে যে আজি মানে কি ৰিজাল্ট ঘোষণা কৰা নহ'ব, ৰিজাল্ট মানে প্ৰস্তুত কৰা হ'লে আপোনালোকৰ লগে লগে ৰিজাল্ট ঘোষণা কৰা হ'ব। চ' CM ছাৰে আপোনালোকৰ ফেচবুক যিটো পোষ্ট দিছে আপোনালোকে ওপৰত চাই লওক। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, যদি আপোনালোকে চবতকৈ ফাৰ্ষ্ট ৰিজাল্ট চাবলৈ মন যায়, মোৰ এই চেনেলটোৰ তলতে মই ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো থৈ দিম। আপোনালোকে ৰিজাল্ট দিয়া গম পোৱাৰ লগে লগে মোৰ এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত গৈ ডাইৰেক্ট আপোনালোকৰ লিংকটো অ'পেন হ'ব, লিংকটোত গৈ আপোনালোকে ৰিজাল্ট চালেই হ'ল। চ' আজি ৰিজাল্ট নিদিয়াৰ কাৰণটো কি আপোনালোকক জনাই আছোঁ। তো আজি প্ৰথম 10 এপ্ৰিল, যদি আজি ৰিজাল্ট আহিবলগীয়া হোৱা হতিকা, তো আপোনালোকৰ আগৰ 2014 চনৰ পৰা আজিলৈকে যিহেতু 10টা বা 11টাৰ পৰা 2টা বাজিৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট এনাউন্স হয়, যিটো HSLC মেট্ৰিকৰ ৰিজাল্ট 11টাৰ পৰা আপোনালোকে 2টা বাজিৰ ভিতৰত আজিলৈকে যিমান 2014 চনৰ পৰা হৈ আহিছে, 14 চনৰ পৰা আপোনালোকৰ 11 বাজিৰ পৰা 2টা বাজিৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট মুকলি হয় অনলাইনত। চ' আজি যেহেতু ৰিজাল্ট দিয়া নহ'ল, আজি CM ছাৰেও কৈ দিলে ৰিজাল্ট প্ৰস্তুত কৰা নাই হোৱা বুলি ফেচবুকৰ পোষ্টত। আপোনালোকৰ যিহেতু ওপৰত ওলাই আছে চাই লওক আপোনালোকে। তো আপোনালোকৰ বিহুৰ আগত দিয়া কথা আছে ৰিজাল্ট, গম পাইছেনে? যিহেতু মেট্ৰিকৰ ৰিজাল্ট আপোনালোকৰ বিহুৰ আগত দিব বুলি কোৱা হৈ আছে। চ' আপোনালোকৰ কাইলৈ বা পৰহিলৈ ৱেইট কৰক, হয়তো আপোনালোকৰ ৰিজাল্টটো কাইলৈ মানে ওলাই যোৱাৰ চান্স আছে। আৰু কাইলৈ যদি ওলাই আপোনালোকৰ কিমান টাইমত ওলাব মই আপোনালোকক জনাই দিছোঁ। কাইলৈ যদি ওলাই আপোনালোকৰ এই ৰিজাল্টটো আপোনালোকৰ 11টা বাজিৰ পৰা 2টা বাজিৰ ভিতৰত ওলাব। কাৰণ কিয় জানেনে? 11টা বা 2টা আজিলৈকে যিমান হেৰি হৈছে, এক্সাম হৈছে মেট্ৰিকৰ ৰিজাল্টটো যিটো আপোনালোকৰ 11টাৰ পৰা 2টা বাজিৰ ভিতৰতে হৈছে, বুজিলে নহয়? আপোনালোকৰ মই ডেছক্ৰিপশ্যনত তলত লিংকটো দিছোঁ, আপোনালোকৰ লিংকটোত ক্লিক কৰাৰ লগে লগে যিটো আপোনালোকে এইটো ওলাইছে B15 ৰোল নম্বৰ, লগতে আপোনাৰ ৰোল আৰু নম্বৰ, এই ৰোল আৰু নম্বৰ যিটো লেখা হৈ আছে আপোনালোকৰ সেই ৰোল আৰু নম্বৰটো বহোৱাৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো পাই যাব। চ' আপোনালোকে আপডেট লৈ থাকক। বহুত পৰ্টেলতে কৈছিল 10 এপ্ৰিলত ৰিজাল্ট দিয়া কথা। চ' আজি 10 এপ্ৰিল, ৰিজাল্ট নিদিলে আপোনালোকে সকলোৱে গম পায়। বিভিন্ন সামাজিক মাধ্যমত কোৱা হৈ আছিল যে 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব। চ' এইবোৰ দিয়া নহ'ল, যিহেতু আপোনালোকৰ CM ছাৰৰ ওপৰতে দায়িত্ব আছে। CM ছাৰে যেতিয়া মুকলি কৰিব দিয়ে, পেপাৰ ৰেডি হোৱাৰ লগে লগে মানে কি চব মানে আপোনালোকৰ কাম কাজবিলাক ক্লিয়াৰ হোৱাৰ লগে লগে CM ছাৰে অৰ্ডাৰটো দিয়াৰ লগে লগে আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্ট আউট হৈ যাব। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, আৰু দুদিন আছে মাত্ৰ মাজত, বিহুৰ আগতে যিহেতু দিব, বিহু 13 তাৰিখৰ পৰা ষ্টাৰ্ট হ'লে। চ' আপোনালোকৰ মাজত 2 দিন আছে আপোনালোকে ৰিজাল্ট পাবলৈ। আৰু মই যিটো লিংক দি দিছোঁ আপোনাৰ লিংকৰ তলত গৈ পিনে আপোনালোকে আপোনাৰ ৰিজাল্ট সকলোতকৈ ফাৰ্ষ্ট চাব পাৰিব। চ' লিংকটো আপোনালোকক দি থ'লোঁ। চ' এই ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকৰ কেনেকুৱা লাগিল জনাব, আৰু এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।